Hello and welcome to Chess School Assam. আজি আমি বিগিনাৰ্ছ লেভেলৰ কাৰণে কিছুমান প্ৰব্লেম সলভ কৰিম। কেনেকৈ সলভ কৰিছোঁ সেই বস্তুটো মই এক্সপ্লেইনো কৰিম আৰু ইম্পৰ্টেণ্ট কিছুমান পইণ্ট আছে শেষলৈ গম পাবা। তো ঠিক আছে, আজি প্ৰব্লেম সলভিং ষ্টাৰ্ট কৰোঁ। তো এইটো ফাৰ্ষ্ট পজিশ্যন, তো আনচাৰটো হ'ব নাইট E7 চেক। নেক্সট পজিশ্যন, কিংটো আনিলে G8ত। এতিয়া হোৱাইটে কি খেলিব লাগে? চেক দিব পাৰে, বিশ্বপে খাই দিব, কুইনে খাব, তাৰপিছত ইয়াত চেকমেট আছে। অপনেণ্টৰ কিবা কাউণ্টাৰ আছে নেকি, সেইটো চাই ল'লে ভাল। কুইন টেক্স বিশ্বপ। এতিয়া অপনেণ্টেটো বিশ্বপ মাৰিবলগীয়া হ'ল, আমি এইটোৱে মাৰিম। ইটছ গুড ফৰ আছ। হোৱাইটৰ চাল, হোৱাইটৰ পজিশ্যন, ব্লেকৰ চাল, ব্লেকৰ পজিশ্যনটো বৰ বেয়া দেখিছোঁ। ৰুক আৰু নাইট ভাৰ্চেছ কুইন আৰু এটা পাছ পন। কিন্তু এই পনটো পিন হৈ আছে, চ' নাইট E5 চেক, এইটোৱে নাইট ফৰ্ক কৰিলোঁ। বস্তুটো ধৰিব পাৰিলা? নেক্সট পজিশ্যন, বিশ্বপটো খেলিলে E3। এতিয়া ব্লেকৰ চাল, ব্লেকে কি খেলিব লাগে? ব্লেকৰ এটা পিচ ডাউন আছে, পিচ নহয় তাৰমানে কুইন ডাউন আছে। এটা আছে, এইটো মাৰিলে বিশ্বপ টেক্স C2, নতুবা পন ৰুক টেক্স বিশ্বপ, পন টেক্স, নাইট টেক্স C2, নাইট টেক্স C2, কিং টেক্স, ৰুক টেক্স বিশ্বপ। ধেৰ অপশ্যন আছে। এতিয়া সেই অপশ্যনটো বেষ্ট কোনটো হ'ব সেইটো চুজ কৰাটো ইম্পৰ্টেণ্ট। এইটো ইয়াত আহিব, এইটো চেক, ৰুকখন খাই দিলোঁ। নেক্সট পজিশ্যন, হোৱাইটে কি খেলিব এইটো পজিশ্যনত? বিশ্বপটো আৰু কুইনটো ফৰ্ক কৰিছে, মই পিনে নাইটটো খাব, কুইন খালে আকৌ বিশ্বপটো খাব, ইকুৱেল। চেক দিলে কেপচাৰ কৰিব, চেক দিম, কিং উঠিব, তাৰপিছত যদি মই নাইটটো খাই দিওঁ, এতিয়া এইটো খাব নোৱাৰে কাৰণ কুইনটো এটেক হৈ আছে। চ' চেক, পন টেক্স নাইট। নেক্সট পজিশ্যন, ব্লেক এপিনে গৈ আছে, ক'ত যায়, ক'তো নাযায়। পন পুছ টেক্স কিং, পন পুছ চেক। এতিয়া হোৱাইটে যি খেলক, প্ৰথমটো কিং বচাব, কিং যদি ইয়াত যায় বা ইয়াত যায়, পনটো পুছ কৰিম আৰু ইমিডিয়েট কুইন হৈ যাব। নেক্সট, এক্সচেঞ্জ কৰিব দিছে, এক্সচেঞ্জ কৰিম নে নকৰিম? এতিয়া দিব পাৰোঁ, কিন্তু কুইনে খাই থৈ দিব। আৰু কি অপশ্যন আছে? নাইট ফৰ্ক এটা আছে, এইটো আমি ফাইদা উঠাব পাৰোঁ নেকি? খালে নাইট ফৰ্ক, ইয়াত আহি পিনে বচাই দিব। তেতিয়া কি কৰিম? খাই দিলোঁ, ৰুকেৰে খালে, চেক দিলোঁ, কিং উঠিলে, বিশ্বপটো D5 আৰু ৰুকখন যিখন ইয়াত আহিব এখন পিন হৈ যাব, ব্লেকৰ উইনিং হৈ যাব।
তো ইয়াত দিব খাই দিলো খালে চেক কিং ইয়াত আহিব বিশপটো d5 ক্যালকুলেশন ইয়াকে কয় অকমান ক্যালকুলেট কৰিলে বস্তুবোৰ ধুনিয়াকৈ উলিয়াব পাৰি নেক্সট পজিশন ব্ল্যাকে নাইটৰে কিবা এটা ইয়াত খালে হোৱাইটে কি দিব হোৱাইটৰ ওচৰত অপচন আছে বিশপ ৰুক আৰু কিং সো ডিসকভাৰ চেক কৰি কুইনটো খাব পাৰি নতুবা ডিসকভাৰ চেক দি কিনে মেট কৰিব পাৰি তো মেটে কৰি দিছো নেক্সট পজিশন টু পজিশন কি হ'ব চেক দিলে ইয়াত আহিব বিশপে চেক দিলে ইয়াত আহিব চেক দিলে খালে খাই দিলো কিং উঠিব ৰুকখন মাৰিলো ৰুক কিংটো ইয়াত উঠিব যে এই পজিশনটো কেনেকে হোৱাইটে নিজৰ এডভান্টেজ ল'ব পাৰে ইয়াত আমি এটা কাম কৰিব পাৰো চেক কুইন টেক্স ৰুক টেক্স কিং চেক কিং e7 ৰুক টেক্স ৰুক বা বিশপ টেক্স ৰুক দিটোৱে কৰো ৰুক টেক্স বিশপ টেক্স কিং টেক্স কিং e3 সব পিস এক্সচেঞ্জ হৈ গল কিং টু পিছত আহি গল ব্ল্যাকৰ এতিয়া আমি এই পাঁচ পনটো খাম তাৰ পিছত এই পনটো এৰি দিম তাৰ হলনি এটো খাম আৰু এটো খাই পিনে ডাবল পাঁচ পন উলিয়াম সো এটা ধুনিয়া প্ল্যান আছে যেটো প্ল্যানত আমি জিকিব পাৰো এতিয়া কথাটো হল ইয়াতকৈ ইজি কিবা আছে নি এটো এবাৰ চাই লোৱাটো ভাল এটো যদি মাৰো ৰুকেৰে মাৰিলে ইয়াত যদি আহো চেক ইয়াত আহিলো এইটো নহয় ইয়াৰ পৰা চেক দিব ইয়াত আহিলো চেকমেট সো এইটো পসিবল নহব ইয়াত দিলো ইয়াত আহিলে ইয়াত দিলো চেক চেক ইয়াত আহিলে চেক দিলো কিং ইয়াত আহিলে ডিসকভাৰ চেক এইটো এটা ইন্টাৰেষ্টিং লাইন ওলাইছে চেক যদি ইয়াত আহে ৰুকখন ইয়াত আনিলে এইটো চেক আহিব কিংটো যদি ইয়াত আহে তেতিয়া একো উইনিং মুভ দেখা নাই তো এইটোৱে বেষ্ট মুভ কিন্তু ইয়াত আহিলে একচুয়ালি ইয়াত আহিব বুলি ভাবিছিলো এনিৱে যদি তো দিব পাৰি নাই কিং যদি ইয়াত আহে তেতিয়া ৰুক টেক্স 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 কিং ইয়াত খাই দিলো ইয়াত আহিলে ইয়াত আহিলো ইয়াত যতে যায় এটো ইয়াত আহিলো তো আমি এটা ওয়েটিং মুভ দিম কিং ইয়াত আহিব টেক্স টেক্স এটো এটা সিম্পল উইনিং ফৰ হোৱাইট কাৰণ এই দুটা পাঁচ পন ব্ল্যাকে ৰখাব নোৱাৰে নেক্সট পজিশন এতিয়া ব্ল্যাকৰ সাল ব্ল্যাকে কি কৰিব ব্ল্যাকৰ এক্সচেঞ্জ ডাউন হৈ আছে কিন্তু হোৱাইটে ইয়াত আহি পিনে ৰুকৰ ডিফেন্সটো নাইকিয়া কৰি দিলে
তাৰে ফাইদা উঠাব এই পণটো মাৰি কিং আৰু ৰুক একেলগতে ফৰ্ক কৰিব। চ' এই পণটো মাৰাৰ পাছত হোৱাইটে ৰুকখন পাতি দিলে ৰুকখন খাব পাৰি। বেলেগ কিবা আছে নেকি? নাই। চালটো দিয়াৰ আগত মই প্ৰত্যেকবাৰে ভেৰিফাই কৰিছোঁ। ইয়াত গ'লে এইটো চেকমেট আছে। চ' ইয়াত যাম। নেক্সট পজিশ্যন। হোৱাইটৰ চাল, হোৱাইটে কি খেলিব? এই বিশ্বপটো বিৰাট অড প্লেচত আছে আৰু পণটো যিহেতু F4ত ঠেলা আছে, তো আমি এইটো ঠেলিম। তো খাই দিলে বেগ যোৱাহেঁতেন মই আকৌ পণ পুছ কৰি বিশ্বপটো ট্ৰেপ কৰিলোহেঁতেন। তো মই তোমালোকক আজি কেইটামান প্ৰব্লেম সলভ কৰি দেখালোঁ। তো তাত কেনেকৈ চিন্তা কৰিলোঁ সেইটোও দেখালোঁ। মেইনলি এইটো বেচিক্স হয়, এনেকুৱা কোনো এডভান্স লেভেল নহয়। বিগিনাৰসকলৰ কাৰণে এইটো মই কেনেকৈ চিন্তা কৰিছোঁ এই বস্তুটো তোমালোকে বুজি পাবলৈ অলপ সুবিধা হ'ব। মুভটো দিয়াৰ আগতে মই ভেৰিফিকেশ্যন কৰিছোঁ, এই বস্তুটো তোমালোকে বুজি ল'বা। তো ঠিক আছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।